বাৰ্থডে আছিলে ভাগ্যশ্ৰী আমি দিলোঁ দ্য ক্লাউড জনচনত ফ্ৰী হোম ডেলিভাৰী হয় আপোনালোকেও দিব পাৰিব যদি বিচাৰে এড্ৰেছ লাগিলে মোক জনাব মই আপোনালোকক এড্ৰেছটো দি দিম আৰু মোৰ ভিডিঅ'টোতে মই আপোনালোকক এড্ৰেছ দি দিম আপোনালোকে বাৰ্থডে পাৰ্টি বা আপোনালোকৰ বেলেগ কিটি পাৰ্টি ধৰক সকলোখিনি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আমিও অৰ্ডাৰ কৰিছিলোঁ ভাগ্যশ্ৰীৰ বাৰ্থডে কাৰণে কিন্তু আমাৰ বহুত ভাল লাগিলে অনলি 99 ৰুপিছত বিৰাট ধুনীয়া তেওঁলোকে টিপ দিছিলে আৰু ফ্ৰী হোম ডেলিভাৰী দিছিলে যিহেতু আমি ধুনীয়াকৈ জুতিৰে খালোঁ আৰু এয়া চাওক ভাগ্যশ্ৰীৰ আমি বাৰ্থডে গিফ্ট চাই ভাগ্যশ্ৰী একদম ক'ব নোৱাৰা হৈ গৈছে ইমানেই ভাল পাইছে হাঁহি হাঁহি ক'বই নোৱাৰে কিমান যে হাঁহিছে তাই ফূৰ্তিৰ কোনো ঠিকনাই নাই হাচিনা বাইদেউ আমাৰ পৰা ভিডিঅ' বনাত লাগিছে ৰশ্মিৰ পৰা ভিডিঅ' বনাত লাগিছে মই পিছে খানাতহে লাগিছোঁ মোক খানা মেইন আৰু মই মনে জোখাৰে ধুনীয়াকৈ খানাখিনি পায়ো গৈছোঁ সেই গতিকে আমি যিহেতু খানাটো খাই বিৰাট ভাল পালোঁ আৰু আশা ৰাখিছোঁ আপোনালোকেও বেয়া নাপায় বুলি যদি আপোনালোকে ভাবে আপোনালোকে অৰ্ডাৰ দিব পাৰে জেইল ৰোডত আছে এখন মই আপোনালোকক এড্ৰেছটো দি দিম আৰু ভিডিঅ'টোতে মোৰ আপোনালোকৰ কাৰ্ডখন আছে আপোনালোকে চাই পেলাই জনাব পাৰিব তেওঁলোকক ফোন নম্বৰ সহ দিয়া আছে আৰু তেওঁলোকে দিছিলে আমাক চিকেন তাৰপিছত চব্জি দালি পিঁয়াজ নেমু টেঙা জলকীয়া বহুত ধুনীয়াকৈ তেওঁলোকে পেকিং কৰি পেলাই দি পঠিয়াইছিলে তাৰ বাবে তেওঁলোকক বহুত বহুত থেংক ইউ তেওঁলোকে যে আমাক একো কষ্ট নকৰাকৈ ইমান ধুনীয়াকৈ আহি ডেলিভাৰী দি থৈ গ'ল তাৰ বাবে ভাইটিকেইটাকো বহুত বহুত ধন্যবাদ আৰু ভাইটিহঁতে ইমান ধুনীয়াকৈ নতুনকৈ এটা বিজনেছ আৰম্ভ কৰিছে সেই গতিকে মই ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে ভাইটিহঁতকো অকণমান চিনাকি কৰাই দিওঁ ভাইটিহঁতৰো যেন অকণ বিক্ৰী বাৰ্তা হয় আৰু ভাইটিহঁতৰ বিজনেছটো ভালকৈ কৰিবৰ কাৰণে ভাইটিহঁতকো উৎসাহ জনালোঁ আৰু আকৌ লাগিলে আমি ভাইটিহঁতক জনাম যিহেতু আমি বহুত ভাল পালোঁ আৰু আপোনালোকেও ভাল পাব দি চাবচোন ইমান কম প্ৰাইচত ইমান ধুনীয়াকৈ আপোনালোকক কোনেও দিব নোৱাৰে যিহেতু ভাইটিহঁতে ইমান ধুনীয়াকৈ আহি পেলাই দি থৈ গৈছেহি আমাক আৰু টাইমিঙো ইমান ধুনীয়াকৈ 1 বজাৰ আগে আগে পहुঁচাই দিলে যেনেকৈ আমাক ৱৰ্ড দিছিলে তেনেকৈ কিন্তু তেওঁলোকে দি থৈ গৈছে আৰু ভাগ্যশ্ৰীৰ বাৰ্থডেত বহুত ধুনীয়াকৈ আমি সকলোৱে ফূৰ্তি কৰিলোঁ ধুনীয়াকৈ খালোঁ যিহেতু সদায় আমি একেলগে খাব নোৱাৰোঁ কিছুমান ঘৰলৈ গুচি যায় কিছুমান আমি তাতে খাওঁ তেনেকুৱা হয় কিন্তু সেইদিনাখন আমি লগে ভাগে খাই বিৰাট ভাল লাগিলে আমাৰ ৰশ্মি পিছে খোৱাত ব্যস্ত হৈ আছে দেই ময়ো পিছে বিৰাট ধুনীয়াকৈ খাই লৈছোঁ আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোলৈকে শুভৰাত্ৰি থেংক ইউ